নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল DJ সোণাপুৰলৈ স্বাগতম জনাইছোঁ। তো আজি আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ কাষতে লাগি থকা এটা শিৱ মন্দিৰ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, মন্দিৰ চাবলৈ যাওঁ। কিন্তু যোৱাৰ আগতে এটা বিশেষ অনুৰোধ আপোনালোকলৈ, যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। কাৰণ কেলৈ ছাবস্ক্ৰাইব কৰিলে কোনো পইচা নাযায়, একো নাযায়, তো ছাবস্ক্ৰাইব কৰি দিয়ক। তেনেহ'লে ব'লক আৰম্ভ কৰোঁ। যদি মন্দিৰটোলৈ আপোনালোকে আহিবলৈ বিচাৰে তেনেহ'লে গুগল মেপত আপোনালোকে চাৰ্চ কৰিব বালিজান বাবা শিৱ মন্দিৰ বুলি, তো পাই যাব তাতে। তো মৰিয়নি ফালৰ পৰা আহিলে মানে মৰিয়নি নাগাজাংকা এইফালে নিউ সোণোৱাল পাৰ হৈ যিটো ফৰেষ্ট গেট আছিলে বেটেলিয়ান কেম্পৰ কাষেদি সোঁহাতে সোমাই আহিছে, তো সেইটো ৰাস্তাইদি আহিব। আহি প্ৰায় 4-5 কিলোমিটাৰমান হ'ব নেকি, অহাৰ পাছত এই জেগাডোখৰ পাই যাবহি। ইয়াত দেখিবই পোষ্টাৰ লগাই থোৱা আছে। তো ফাইনেলি আহি পাই গ'লোহি বালিজান বাবা শিৱ মন্দিৰ। দান পত্ৰ কোনোবাই কিবা পইচা পাতি দান কৰিব পাৰে। তো এইখন গেটখন লাহেকৈ খুলি দিলোঁ। তো বন্ধুসকল, ইণ্টাৰেষ্টিং কথা এটা ক'বলৈ আপোনালোকক পাহৰিছিলোঁ। ইয়াত এজোপা জৰি গছ আছে। এই গছজোপা বহুত পুৰণি গছ। ইয়াৰ বয়স বোলে কমচে কম 150-200 বছৰমান হ'ব। মই এনেই আমাতকৈ ডাঙৰ বুঢ়া মানুহবিলাকক সুধিছিলোঁ, তো তেওঁবিলাকো হেনো সৰুৰ পৰা দেখি আহিছে বোলে। তো মন্দিৰ পূজাৰীগৰাকীক মই সুধিম বাৰু এই বিষয়ে, তো কিমান বছৰ হৈছে গছজোপা। তো বহুত পুৰণি গছ বুলি কোৱা শুনিছোঁ। তো মই মোৰ চেণ্ডেলযোৰ ইয়াতে খুলিলোঁ, কাৰণ কেলৈ বাকী সকলো ৰাইজে ইয়াতে চেণ্ডেল খুলিছে। তেনেকৈ উঠি যাব লাগিব, অলপমান ওখ। এনেকৈ উঠি গৈ অলপ দিনৰ আগত ইয়াত শিৱৰাত্ৰি পাতিছিলে ডাঙৰকৈ। তো এতিয়া বাৰিষা ছিজন, পানী চানী পাই এই কাষত থকা হাবি বনবিলাক পুনৰ সজীৱ হৈ উঠিছে। এইজোপা চব গছজোপা। এইদৰে লাহে লাহে মন্দিৰটোৰ কাষলৈ আহি দেখিলোঁ যে আমাৰ গাঁৱৰে দুগৰাকীমান আই মাতৃ আহিছে মন্দিৰলৈ আশীষ বিচাৰি বাবাৰ ওচৰত। তেওঁবিলাকৰ পূজা অৰ্চনাৰ থালিবিলাক সজাই হোৱাৰ পাছত মোৰ সজাই লৈ মই বাবাৰ ওচৰত দুডালমান ধূপকাঠি আৰু এগছি বন্তি জ্বলাই বৰ দীঘলীয়াকৈ এটা প্ৰাৰ্থনা আৰম্ভ কৰিলোঁ আশীৰ্বাদ বিচাৰি। তো ভাল লাগে এনেকুৱা জেগালৈ আহি পিনি, সদায় আহিবলৈ মন। শেষত এটুপি পবিত্ৰ জল বাবাৰ লিংগত ঢালি ময়ো মোৰ পূজা অৰ্চনা ইমানতে সামৰণি মাৰিলোঁ। নমস্কাৰ বাবা। নমস্কাৰ। অঁ, কেনেকুৱা, ভালনে? আছোঁ আৰু মালিকৰ কৃপাত। অঁ, তো মই আপোনালোকৰ পৰা জানিব বিচাৰিছিলোঁ যে এই মন্দিৰটোৰ কাষত থকা জৰি গছজোপা মানে আমি সৰুৰে পৰাই দেখি আহিছোঁ। এতিয়া মোৰে 30+ হয়, তো কিমানমান বছৰমান হ'ল বাৰু? এইটোতো আমি যেনেকৈ দেখিছোঁ ডাঙৰে দেখি পাইছোঁ। আমাৰ দাদা দাদী আছিলে, সিহঁতেও কিমান দেখিলে কি কথা ক'ব নোৱাৰোঁ। আৰু ইফালে আমাৰ মায়ে বাবাখিনি আছিলে, সিহঁতেও দেখিছে। এতিয়া কতদিনটো কোনো নম্বৰ এনেই আনুমানিক কিমানমান? 200 বছৰতকৈ আপে হ'ব নেকি, তলত নহ'ব। 200 বছৰ আপ হৈ গ'ল। চাওকচোন দৰ্শকসকল, গছজোপা মই কৈছিলোঁ নহয় আপোনালোকক যে 200 বছৰ হ'ব বুলি। তো এয়া কৈছেই আমাৰ বাবাই। এখেত হ'ল আমাৰ ইয়াত শিৱ মন্দিৰত পূজা অৰ্চনা। তো এইদৰে পূজা অৰ্চনা কৰাৰ পাছত মই মোৰ মোবাইলৰ কেমেৰাটো 360 ডিগ্ৰী এবাৰ ঘূৰাই দিলোঁ আপোনালোকলৈ বুলি। তো এইজোপা হ'ল গছজোপা। তো এয়া প্ৰসাদ আহি গ'ল। বেছি ভক্ত নাই আজি, দুগৰাকী মান, এগৰাকী হৈ গ'ল। আমাৰ গাঁৱৰে যেনিবা। তো এয়া মোক প্ৰসাদ দিলে। তো প্ৰসাদ খোৱা মোৰ হৈ গ'ল, মই যাবলৈ ওলালোঁ। জয় বাবা ভোলেনাথ। তো ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি দিব। আৰু আকৌ এবাৰ কৈছোঁ, যিসকল চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। জয় বাবা ভোলেনাথ।